আমার জিলাখনৰ মুৰব্বী ডিসি মহোদয়ে আমাৰ দল সংগঠন এই জিলাত মুৰব্বীসকলক আৰু বিভিন্ন বিজনেছ সন্থা লেবাৰ সন্থাৰ মুৰব্বীসকলক ইয়াতে মাতিছিল এটা পিছ বৈঠকৰ কাৰণে আৰু খুব সুন্দৰ ফলপ্ৰসূ ডিছকাশ্যন হৈছে। ডিসি মহোদয়ে ইতিমধ্যে জিলাখনৰ মাজত যাতে কোনো অপ্ৰীতিকৰ ঘটনা নঘটে সেই এপিলো কৰিছে। আপোনালোকৰ মিডিয়াৰ যোগেদি আমিও ক'ব বিচাৰিছোঁ যাতে আমাৰ জিলাত কোনো অঘটন ঘটাও নাই। এই সংক্ৰান্তত আমি এইটোও ক'ব বিচাৰিছোঁ যাতে এনেকুৱা কোনো অপ্ৰীতিকৰ ঘটনা নঘটে, যি ঘটনা ঘটাৰ পিছত আকৌ আমাৰ দুটা কমিউনিটিৰ মাজত যাতে কোনো পৰিৱেশ সৃষ্টি নহয়। তো আজিৰ এই বৈঠকত এটা আশা আছে, অৱশ্যে অতি শীঘ্ৰে আমাৰ আগৰ পৰিৱেশ ঘূৰাই আহিব। আমাৰ ৰাইজে আৰু মেঘালয়ৰ ৰাইজ একেলগে মিলিত হৈ বিজনেছ বেপাৰ কৰ্মসংস্থানৰ কাম যি আছে সকলো কৰিব পাৰিব, এটা আশা বিশ্বাস আছে। কি আছিলে আজি আমাৰ জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাদেৱ আমাৰ জিলাৰ যিমানবিলাক সামাজিক সংগঠন আছে, ৰাজনৈতিক দল আছে, সবকে ইয়াত মাতিছিলে। মাতি পেলাই আমাক এটা কথা জনাইছে, সম্প্ৰতি অসম মেঘালয়ৰ যোনটো পৰিস্থিতি, এই পৰিস্থিতি উন্নত পৰ্যায়ত পৰ্যবসিত হোৱাৰ পথত মাত্ৰ 2টা দিন আমাক ধৈৰ্য ধৰিব দিছে, শান্তি ৰক্ষা কৰিব দিছে, যাতে দক্ষিণ শালমাৰা মানুহৰ ৰাইজৰ যিটো চৰিত্ৰ, এই চৰিত্ৰৰ প্ৰতি যাতে মেঘালয় প্ৰশাসন কিংবা মেঘালয় চৰকাৰ আপ্লুত হয়। আমাৰ বিগত দিনত আমি সদায় ধৈৰ্য আৰু শান্তিৰ বাতাবৰণ বা পৰিস্থিতি তৈয়াৰ কৰি আছিলোঁ। এইটো অপেক্ষা কৰিব দিছে। ছাৰে কৈছে মানকাছৰ সমষ্টিৰ মানুহ, দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ মানুহ, ভাল মানুহ, বিবেকবান মানুহ, এই সমাজৰ মানুহ সদায় প্ৰশাসনৰ কথাত চলে। প্ৰশাসনে এই সমষ্টিৰ ৰাইজৰ কাৰণে সদায় ভাল চিন্তা কৰিব। 2টা ৰাজ্যৰ প্ৰশাসন একত্ৰিত হৈ এখেতসকলে এটা ভাল পৰিস্থিতি আবিৰ্ভাৱ কৰিব বুলি আমাক জনাইছে। সেইকাৰণে ময়ো আমাৰ জিলাখনৰ যিমান সংগঠন আছে, বিশেষকৈ জিলা মজদুৰ সন্থা আৰু জিলা ব্যৱসায়িক সন্থাত যিবিলাক ইউনিট পৰ্যায়ৰ কমিটি আছে, তেখেতসকলকো আমি জনাইছোঁ আপোনালোকে শান্তি ৰক্ষা কৰি চলক, কোনো পৰ্যায়ে যাতে অশান্ত বাতাবৰণ সৃষ্টি নহয়, এয়া আমাৰ গুহাৰি আৰু প্ৰাৰ্থনা।